আহি পাই গ'ল এনেকে ফুটাই দিছে অকণমান চাফা চিকুণ ফুলেৰে মানে এৰি নিদিয়ে হেৰি আছে আৰু ইফালে हेलो एवरीवन स्वागतम জানাইছো ৰণবীৰ জোৱানৰ আন এটি ভিডিঅ'লৈ আজি 19 ছেপ্টেম্বৰ এই ভাল এই বেয়া হোৱাটো কালি পৰহি ৰাতিপুৱাৰ পৰা অকণ ভাল লাগিছিল তাৰপিছত আকৌ বেয়া কালি তেনেকুৱা বেয়াই আজি অকণ ভাল লাগিছে মায়ে কিবা কিবি বনাই আছে অকণমান লাগি দিছোঁ অকণ পাচলি চাচলি কাটি দিলোঁ সেয়াই আৰু কি বনাইছে দেখাই দিছোঁ বাকলি আৰু চেপা মাছৰ চাটনি বনাবলৈ ভাজি আছে আৰু ইফালে লাও দি মাছ আৰু ইফালে ভোল লাও আৰু আলু ভাজি এখনো বনাব ইফালে ৰনক চাওক খালি বন্দুক আদা জালুক তুলসী পাত সিজাই পেলাই চাহ একাপ কৰি দিছে মায়ে গাটো ধুই আহিছোঁ এনেকুৱা গৰম বা ৰ'দ কেনেকুৱা চোকা তথাপিও আদা জালুকৰ চাহটো খাই লৈছোঁ আজি ৰাতিপুৱা খোৱা নাছিলোঁ ইয়ালৈ অহাৰ পৰা খাই আছিলোঁ কণ্টিনিউ আজি ৰাতিপুৱা খোৱা নহ'লে দিনটোৰ ভিতৰত একাপ খাওঁৱেই আৰু পটককৈ গাটো বেয়া লাগি যায় এতিয়া মানে মোৰ কাহৰ প্ৰব্লেমটো হৈ থকা নাই বাৰু খালি মূৰৰ বিষ চকু পানী ওলাই থাকে পেইন কিলাৰ খালে হয় আকৌ এৰে যাব লাগিব ডক্তৰক আকৌ দেখাব লাগিব মূৰৰ বিষটো মোৰ আগতে কেতিয়াও এনেকৈ মূৰৰ বিষ হোৱা নাই খুলি যা জহনানা আছিলে লাগে 15 তাৰিখৰ পৰা পেইন কিলাৰ খাই আছোঁ মূৰৰ বিষটো নেৰে মানে এৰি নিদিয়ে ডক্তৰৰ লগত কনচাল্ট কৰিলোঁ ডক্তৰে ড'ল'চিক্স 59 খাব দিছে মুঠতে ভাল হোৱাই নাই আজি 20 ছেপ্টেম্বৰ তেনেকৈ যে আছোঁ পেইন এটা আহিছে পেইনটো মই জানিলোঁ ঘৰতে আছে পেইনটো উলিয়াই থৈছিলোঁ সি লয় বুলি হেল্ল' এভৰিৱান আজি 24 ছেপ্টেম্বৰ এইকেইদিন বিপদে গৈ আছে মন চন একদম ভাল নহয় দেহাটোতো বেয়াই তাৰোপৰি মনটো খুব বেয়া ইমান এটা ডাঙৰ বেমাৰ লৈ জীয়াই আছোঁ চলি মেলি তাৰ মাজতে কিছুমান এনেকুৱা বেয়া খবৰ আহে নিজৰ লগতে এনেকুৱা কিছুমান ঘটনা ঘটে মানে কিনো ক'ম আৰু এনেকুৱা কিছুমান ঘটনা ঘটে যিটো ভবাও নাযায় কেতিয়াও কল্পনাৰো অতীত মানে কল্পনা কৰা নাযায় কি খাইছা কল সেইটো গতিকে সেইবিলাকেই আৰু তাৰ মাজতে আকৌ মানুহজন আহিছিল ইয়ালৈ ভাইটিৰো বসন্ত ওলাইছিল মোৰো গাটো ইমান ভাল নহয় সেইকাৰণে আহিছিল তেওঁ আহিয়ে হঠাৎ পেটটো অকণ বিষাল বুলিয়ে দেওবাৰে দিনত নহয় ৰাতি 10টামান বজাৰ পৰা পেটটো বিষাল বুলিয়ে বেছি হৈ গ'ল লগালগ নগাঁও নিলে যোৱাকালি সোমবাৰে দিনত ব্লাড টেষ্ট আল্ট্ৰাচাউণ্ড এইখিনি কৰিলে তাতে ধৰা পৰিল বোলে এপেণ্ডিক্স হৈছে তো ৰাতিৰ ভিতৰতে অপাৰেশ্যন কৰিব দিলে অপাৰেশ্যনো ভালে কুশলে হৈ গ'ল ৰাতি 2টা বজাত উলিয়ালে অপাৰেশ্যন কৰি তো ভালেই বাৰু এতিয়া তো সেইফালেও মনটো বেয়া আল্লাৰো যে কি লীলা আৰু কাক দুখিম কি কৰিম কপালে বেয়া মোৰ বুলি ভাবিছোঁ আৰু তথাপিও আকৌ আল্লাই যি কৰে ভালেই কৰে বুলি ভাবিয়ে আগুৱাব লাগিব জীৱনত তো এতিয়া মানুহজনকো আনি আছে
ইয়ালৈকে কাকিলৈকে লৈ আহিছে, কাৰণ তাত ময়ো নাই। ইয়াতে থাকিম আৰু দুইটা বেমাৰী লগ লাগি। তেওঁতো বাৰু হৈ গ'ল, ভাল হৈ যাব। 2-4 দিন ৰেষ্ট ল'লে চাগে, আল্লাই ভালো কৰক। তেওঁ সুস্থ থাকিলেহে মই সুস্থ থাকিম। এইটো ৰুমতে এওঁক থাকিবলৈ দিম। অকণমান চাফা চিকুণ কৰি দিলোঁ। এই বিচনা চাদৰখন অকণ কোবাকিলে পাই দিওঁতে পূৰা ভাগৰ লাগি গ'ল। সেনেকৈ চলি আছোঁ আৰু। সময় 8টা বাজিছে, বাৰাণ্ডালৈ ওলাই আহিছোঁ। আব্বাই ফোন কৰিছে, এওঁক যে লৈ আহিছে, ঘৰৰ ওচৰ পাইছেহি। সেইয়া আমাৰ ফুটাই পেলালে, দেখিছা? আহি পাই গ'ল। বেজি নহয়, ফুটাই দিছে। এনেকে ফুটাই দিছে। তুমি নাযাবা। বেজি দিছে, পেট ফুটা নাই। নহয় নহয়, দেখিছা? না ভয় খুৱাই যোৱাই নাই। গম পাইছোঁ। শুনা, তুমি পাপা ওচৰলৈ নাহিবা দেই। বেজি দিছে, কাটি দিছে। তুমি পাপা ওচৰলৈ নাহিবা দেই। কাটি দিছে। যি খং আপোনাক নেপায়। এওঁক আনি পালেহি আৰু এয়া বজাৰ সমাৰবোৰ কৰি আনিছে, ফল মূলবোৰ, আৰু তেওঁক ডাঠ আহাৰ খোৱা মানা কৰিছে কাইলৈলৈকে। গতিকে ORS আৰু পানী খাই থাকিব লাগিব। সেইকাৰণে সৰহকৈ ORS লৈ আহিছে। ইফালে বিস্কুট, চৰ্বত, চানা কিবা কিবি লৈ আহিছে, যিহেতু আলহী আহি আছে আৰু আহিব। গতিকে সেইবোৰ বস্তু ৰেডি কৰি লৈ আহিছে। আৰু এয়া সম্ভৱ বৌয়ে ঘৰৰ পৰা পিঠা বনাই আনিছিলে নাৰ্ছিং হোমলৈ। 2-এটা কোনোবাই খালে, তাৰপিছত আমাৰ ঘৰলৈ দি পঠালে। এই আলহী চাচাহঁত আহি বহিছে তেওঁৰ ওচৰতে। ব্লগটো এনেকৈ সামৰিলোঁ। লাইক কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই।